মানুহৰ বাবে নহয় ইট ইজ এগেইন ৰিচ এণ্ড প'ৰ প্ৰলেটৰিয়েট কেপিটেলিজম সঁচা হ'ব পাৰে মিছা হ'ব পাৰে বেলেগ কথা বাট ভূপেন হাজৰিকা ৱাজ এ হিউমেনিষ্ট সেইকাৰণে মই এই কথাখিনি ক'লো চ' ডেট ৰেকৰ্ড ডাজন্ট গ' ৰং অসম বিধানসভাত ভূপেন হাজৰিকাই যেতিয়া ইলেকশ্যন খেলিছিল নাওবৈচাত তেখেতে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে খেলিছিল তেওঁ কোনো পাৰ্টিৰ বেনাৰত খেলা নাছিল আৰু আজিও ময়ো ক'ব খোজা নাই যে ভূপেন হাজৰিকাই গুৱাহাটীত কোন টিকেটত ইলেকশ্যন খেলিছিল প্ৰয়োজন নাই কাৰণ ভূপেন হাজৰিকা মানৱ দৰদী মানৱী এজন সম্পূৰ্ণ পৃথিৱীৰ বিশ্বৰ মানৱ জাতিৰ হৈকে যুঁজ কৰা এজন ব্যক্তি বুলি ইতিমধ্যে সমাজে তেওঁক স্বীকৃতি দিছে সমাজে তেওঁক এটা সেই নামেৰে তেখেতক জানিবলৈ বুজিবলৈ চেষ্টা কৰিছে সন্মানীয় সদন ভূপেন হাজৰিকাদেৱৰ এই জন্ম জয়ন্তী উৎসৱ পালন কৰিবলৈ অসম চৰকাৰে এখন 50জনীয়া সমিতি গঠন কৰিছে সেই কমিটিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয় আৰু ৰাজ্য চৰকাৰে ইয়াত আমি কেইটামান বিশেষ কাম ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী পালন কৰিবৰ বাবে যোৱা আৰম্ভ কৰাৰ বৰ্ষটোত আমি কেইটামান কাম কৰিব খুজিছো তাৰ বিষয়ে মই পবিত্ৰ সদনক অৱগত কৰিব খুজিছো প্ৰথম ডিব্ৰুগড় বিমানবন্দৰক ডক্টৰ ভূপেন হাজৰিকাৰ নামত আমি উৎসৰ্গা কৰিম 8 ছেপ্টেম্বৰত ভূপেন হাজৰিকা ডাঙৰীয়াৰ বা দেৱৰ 100তম জন্ম জয়ন্তী আমি গুৱাহাটীৰ খানাপাৰা ফিল্ডত আমি অনুষ্ঠিত কৰিম সিদিনাখনেই 1000 যুৱক যুৱতীয়ে অসম আমাৰ ৰূপহী গুণৰো নাই শেষ এই গানটি সমাজৰ সকলোৰে সন্মুখত 1000 জন যুৱক যুৱতী একেলগে গাই তাক প্ৰদৰ্শন কৰিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ভূপেন হাজৰিকাৰ কৰ্মভূমি অৰুণাচল প্ৰদেশ তেওঁৰ জন্মভূমি বা তেওঁৰ শৈশৱত তাতে তেওঁ আছিলে আৰু পৰৱৰ্তী সময়ত পশ্চিমবংগ এই দুইটা স্থানতে আমি দুখন তেখেতৰ স্মৃতিচাৰণ সভা আমি অনুষ্ঠিত কৰিব খুজিছো তাৰ পৰৱৰ্তী সময়ত আমি মহাৰাষ্ট্ৰ বোম্বাইত য'ত নেকি তেখেতে প্ৰফেশনেল কাম ব্যক্তিগত সময় পাৰ কৰিছিলে আৰু বহুতো তেখেতৰ অনুগামী আছে আমি মুম্বাইত ভূপেন হাজৰিকা দেৱৰ স্মৃতিচাৰণ সভা এখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছো আৰু 2026 চনৰ 8 ছেপ্টেম্বৰৰ দিনা যেতিয়া এই জন্ম জয়ন্তী পালন এটা বছৰ সম্পূৰ্ণ কৰিব আমি নতুন দিল্লীৰ ভাৰত মণ্ডপমত সমগ্ৰ অসমীয়া মানুহে লগ লাগি ভূপেন হাজৰিকা জন্ম জয়ন্তীৰ সামৰণি অনুষ্ঠান পালন কৰাৰ সিদ্ধান্ত লৈছো এই সময়ছোৱাৰ ভিতৰতে বানাৰস হিন্দু বিশ্ববিদ্যালয় যাৰ লগত ভূপেন হাজৰিকা প্ৰত্যক্ষভাৱে জড়িত আছিল তেখেতৰ নামত আমি এখন চেয়াৰ বিশেষকৈ ফক যি সং আৰু ফক কালচাৰৰ ওপৰত গৱেষণা কৰাৰ বাবে আমি এখন চেয়াৰ কৰিবৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো ভূপেন হাজৰিকা দেৱৰ নামত ইতিমধ্যে পোষ্টেল ষ্টাম্প নিৰ্মাণ কৰা হৈছে পোষ্টেল ষ্টাম্প তেখেতৰ নামত আছে কিন্তু আমি এই সময়ছোৱাত ভূপেন হাজৰিকাৰ নামত এটা মুদ্ৰা কইন্স ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ দ্বাৰা এটা কইন্স আমি নিৰ্মাণ কৰিব খুজিছো ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্ম জয়ন্তীৰ এই সময়ছোৱাতে ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰি তেখেতৰ এখন আমি পুস্তিকা উলিয়াইছো বায়োগ্ৰাফি ঠিক নহব কিন্তু তেখেতৰ জীৱনৰ আটাইকেইটা দিশক সামৰি আমি প্ৰসিদ্ধ লেখিকা অনুৰাধা শৰ্মা পূজাৰী বাইদেউক এখন পুথি লিখিবলৈ অনুৰোধ কৰিছিলো তেখেতে আমাক পুথিখন লিখি দিছে বৰ্তমান আমি পুথিখন আন সকলৰ দ্বাৰা এবাৰ পুনৰীক্ষণ কৰাইছো যাতে কোনো ভুল তথ্য বা ভুল কথা যাব নোৱাৰে যদিও আমাৰ বিশ্বাস আছে যে বাইদেউৰ লিখনিত তেনেকুৱা কথা নাথাকে তথাপিতো আমি এবাৰ পুনৰীক্ষণ কৰিব দিছো টু বি ডাবলি চিয়ৰ আৰু তাৰ পিছত এই পুথিখন আমি
23টা ভাৰতীয় ভাষালৈ আমি ৰূপান্তৰ কৰিম। কানাডাৰ পৰা তামিললৈকে, মাৰাঠীৰ পৰা গুজৰাটীলৈকে 23টা ভাষাত আমি ৰূপান্তৰ কৰি ভাৰতৰ কলেজ, বিশ্ববিদ্যালয় আৰু বিভিন্ন লাইব্ৰেৰী প্ৰায় 4 লাখ কপি আমি ভাৰতৰ বিভিন্ন লাইব্ৰেৰী, বিভিন্ন আমাৰ কলেজ, বিশ্ববিদ্যালয়, স্কুল সকলোৰে লাইব্ৰেৰীত আমি পঠাব সিদ্ধান্ত লৈছো, যিটো তেওঁলোকৰ নিজৰ ৰাজ্যৰ ভাষাত হ'ব, হিন্দী বা ইংৰাজীত নহয়, তেওঁলোকৰ নিজৰ ৰাজ্যৰ ভাষাত থাকিব। উৰিষ্যাত উৰিয়া ভাষাত যাব, গুজৰাটত গুজৰাটী ভাষাত যাব। সেই ধৰণে আমি আন এক প্ৰস্তুতি লৈছো। আনহাতে অসমৰ নৱপ্ৰজন্মৰ মাজত ভূপেন হাজৰিকা যাতে জীয়াই থাকে, তাৰ বাবে আমি এই পুথিখনেই আমি সিদ্ধান্ত লৈছো যে 10ৰ পৰা 12 লাখ এই পুথিখনৰ প্ৰতিলিপি আমি অসমৰ মানুহৰ ঘৰলৈ পঠাবৰ কাৰণে চেষ্টা কৰিম, যাতে প্ৰতিটো পৰিয়ালৰ ঘৰত ডক্টৰ ভূপেন হাজৰিকাৰ পুথি এখন থাকে। তাৰো আমি বিশাল ব্যৱস্থা আমি হাতত ল'বলৈ গৈ আছো। ইয়াৰ উপৰিও সিদিনাখন যেতিয়া আমি সভা বহিছিলো একেলগে, তাত বহুকেইটা পৰামৰ্শ আহিছে যে কলম্বিয়া বিশ্ববিদ্যালয়ত অনুষ্ঠান এটা কৰিব লাগে। স্বাভাৱিকভাৱে আমি ইয়াৰ পৰা গৈ কৰিব নোৱাৰো, কিন্তু আমেৰিকাত থকা প্ৰবাসী অসমীয়াসকলে নিশ্চয় এই কাম কৰিব পাৰিব। আমি তেওঁলোকক প্ৰেৰণা যোগাব পাৰিম। ভূপেন হাজৰিকা দেৱৰ সমাধি ক্ষেত্ৰটোৰ নাম সমন্বয় ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ বাবেও পৰামৰ্শ আহিছিলে। এনে বিভিন্ন পৰামৰ্শ সিদিনাখনৰ সভাত ৰখা হৈছিলে আৰু আমি গোটেই এই পৰামৰ্শবিলাক এটা এটাকৈ আমি কাৰ্যকৰীকৰণৰ বাবে আমি প্ৰচেষ্টা লোৱাৰ বাবেও আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। মাননীয় অধ্যক্ষ মহোদয়, যোৱা 4.5 বছৰৰ কাৰ্যকালত আমি ৰাজ্যৰ পৰম্পৰা, ৰাজ্যৰ স্বাভিমান, ৰাজ্যৰ গৌৰৱ এই গোটেইকেইটাকে আমি সমাজৰ সন্মুখলৈ লৈ আহিবলৈ সক্ষম হৈছো। লাচিত বৰফুকনৰ 400 বছৰৰ জন্ম জয়ন্তীয়ে আজি সমগ্ৰ ভাৰতবৰ্ষকে লাচিত বৰফুকনৰ বিষয়ে পঢ়িবলৈ, লাচিত বৰফুকনৰ বিষয়ে জানিবলৈ এক প্ৰকাৰ বাধ্য কৰিছে। অসম চৰকাৰে লোৱা প্ৰচেষ্টাই আজি লাচিত বৰফুকনক অসমৰ সীমাৰ পৰা সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যলৈ আমি লৈ যাবলৈ সফল হৈছিলো। চৰাইদেউ মৈদামত বিশ্ব ঐতিহ্য আমাৰ কাৰ্যকালৰ আন এক সফলতা আছিল আৰু চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য স্বীকৃতি পোৱাৰ পিছত আজি নিউয়ৰ্ক টাইমছৰ দৰে বাতৰি কাকতেও এইবোৰৰ বিষয়ে লিখিবলৈ বাধ্য হৈছে। অসমৰ সুবাস আজি অসম আৰু ভাৰতৰ সীমাৰ পৰা পাৰ হৈ গৈ বিশ্বৰ দৰবাৰলৈ যাবলৈ আৰম্ভ কৰিছে। বহাগ বিহুৰ সময়ছোৱাত 12,000 বিহুবতীৰে আৰু বিহুৱাৰে আমি অসমৰ বিহু জাতীয় জীৱনৰ সন্মুখলৈ লৈ আহি ভাৰতবৰ্ষৰ কালচাৰেল মেপত আটাইতকৈ প্ৰভাৱশালী নৃত্য বুলি আমি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছো। আজি ঝুমুৰৰ বিনন্দিনীয়ে, ঝুমুৰৰ প্ৰদৰ্শনে অসমৰ চাহ বাগিচাৰ সমাজখনক অসমৰ মূল খুঁটিৰ লগত একেবাৰে জড়িত কৰি পেলালে। আজি অসমৰ প্ৰতিগৰাকী চাহ শ্ৰমিকে নিজৰ সভ্যতা আৰু সংস্কৃতিৰ মাজত অসমীয়া লোকৰ যি প্ৰতিফলন তাক আজি দেখিবলৈ পায়। ঝুমুৰ মাত্ৰ এক সাংস্কৃতিক অনুষ্ঠান নাছিল, ঝুমুৰৰ জৰিয়তে অসমৰ চাহ বাগিচাৰ সমাজখনক মেইন ষ্ট্ৰীমৰ মুখ্য ভূমিকালৈ, কেন্দ্ৰীয় ভূমিকালৈ লৈ অহা আমাৰ প্ৰচেষ্টা আজি সম্পূৰ্ণৰূপে সফল হৈছে। এই সময়ছোৱাৰ ভিতৰতে আমাৰ চৰকাৰখনৰ প্ৰচেষ্টাত হোলোঙা পাৰত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি আৰু অহা কেইদিনমানৰ ভিতৰতে এনে আন এক সুবিশাল লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিও গুৱাহাটী বিমানবন্দৰত প্ৰতিষ্ঠা হোৱাৰ ফালে আগবাঢ়িছে। এই বছৰতে আমি
বড়ো সমাজৰ সংস্কৃতিকো আমি একেলগে সৰুসজাই ষ্টেডিয়ামলৈ লৈ অহাৰ বাবেও আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু তাৰ প্ৰস্তুতিও ইতিমধ্যে বহুখিনি আগবাঢ়ি গৈছে আমি গৌৰৱ অনুভৱ কৰো যে অসমৰ পৰা দুজন ব্যক্তিয়ে দুজন মহিৰুহে ভাৰত ৰত্ন লাভ কৰিছে 2019 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰখনে ডক্টৰ ভূপেন হাজৰিকাক ভাৰত ৰত্নৰ সন্মানেৰে সন্মানিত কৰে আৰু 1999 চনত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ চৰকাৰখনে ভাৰত ৰত্ন বিভূষণেৰে উপাধিৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াক সন্মানিত কৰে আজি এই মুহূৰ্তত মই পুনৰ এবাৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু ভূপেন হাজৰিকাক ভাৰত ৰত্ন সন্মানেৰে ৰাষ্ট্ৰৰ সৰ্বোচ্চ সন্মানেৰে সন্মানিত কৰা ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াক সন্মানিত কৰাৰ বাবে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈও আকৌ এবাৰ অসমৰ ৰাইজৰ হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো মই বিধানসভাৰ সমূহ সদস্যক আহ্বান জনাম যে ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী এক চৰকাৰী আৰু ৰাজকীয় অনুষ্ঠান হ'ব নোৱাৰে ভূপেন হাজৰিকা জনতাৰ শিল্পী আছিল ভূপেন হাজৰিকা অসমৰ আদৰৰ সন্তান আছিল সেইবাবে মই সকলো বিধায়ক সকলো ৰাইজক অনুৰোধ কৰিম যে চৰকাৰে কি কৰিব পাৰিছে তাতকৈও অধিক কাম ৰাইজে কৰিব পাৰিব এই সময়ছোৱাৰ ভিতৰতে ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিত আমি কি ধৰণে নিজৰ নিজৰ সমষ্টিত নিজৰ নিজৰ গাঁৱত নিজৰ নিজৰ কলেজখনত নিজৰ নিজৰ বিশ্ববিদ্যালয়খনত নিজৰ নিজৰ বিদ্যালয়খনত আমি কেনেকে ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি নৱ প্ৰজন্মৰ মাজলৈ লৈ অহাৰ বাবে আমি কেনেকৈ আৰু বেছি প্ৰচেষ্টা কৰিব পাৰো তাৰ বাবে মই আমাৰ বিধানসভাৰ সদস্যসকল আৰু অসমবাসী ৰাইজক মই বিনম্ৰতাৰে সৈতে আহ্বান জনাম মাননীয় অধ্যক্ষ মহোদয় এই বিধানসভাৰ প্ৰস্তাৱনাৰ আগতে তেজপুৰৰ ৰাইজৰ পৰাও এটা দাবী আছিল যে তেজপুৰৰ বিমানবন্দৰখন ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে নামাঙ্কিত কৰিব লাগে কিন্তু আমি সদনে ইতিমধ্যে পৰিচিত যে ৰাজ্য চৰকাৰে গুৱাহাটীৰ পিছত ডিব্ৰুগড়ক অসমৰ দ্বিতীয়খন ৰাজধানী হিচাপে এটা উজ্বলাই তুলিবৰ বাবে প্ৰচেষ্টা হাতত লৈছে সেই আমি ভাবিছিলো যে দুইগৰাকী ভাৰত ৰত্ন এগৰাকী ৰাজধানী গুৱাহাটীত থাকক আনগৰাকী ভাৰত ৰত্ন ৰাজধানী ডিব্ৰুগড়ত থাকক আৰু সেই উদ্দেশ্য হাতত ৰাখিয়ে আমি ডিব্ৰুগড় বিমানবন্দৰক ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে নামাঙ্কিত কৰিবলৈ আমি আজি প্ৰস্তাৱ সদনৰ মাজলৈ লৈ আহিছো তেজপুৰৰ ৰাইজক মই বিনম্ৰতাৰে সৈতে জনাব খোজো যে সময়ৰ লগে লগে আৰু সময় আৰু সুবিধা অনুসৰি তেজপুৰ বিমানবন্দৰকো আমি জ্যোতি বিষ্ণু বিমানবন্দৰ নামেৰে নামাঙ্কিত কৰাৰ বাবে প্ৰস্তাৱ বিধানসভাৰ মাজলৈ লৈ আহিম আৰু সেই কথা ইতিমধ্যে আমাৰ কেবিনেটত আলোচনা হৈছে আৰু আমি ইয়াকো বিধানসভাৰ মজিয়ালৈ লৈ আহিম শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয় মাননীয় অধ্যক্ষ মহোদয় অসমৰ জাতীয় জীৱনৰ সকলো মহিৰুহক আৰু সকলো পৰম্পৰা সকলো ঐতিহ্যক এইখন চৰকাৰে প্ৰথম দিনাৰ পৰাই আগুৱাই লৈ যাবলৈ সিদ্ধান্ত লৈছিল আৰু তাৰ কাৰণে চৰাইদেউক বিশ্ব ঐতিহ্যৰ পৰা অসমীয়া ভাষাক ধ্ৰুপদী ভাষালৈকে আটাইকেইটা স্বীকৃতি আমাৰ চৰকাৰখনৰ দিনত আমি আজুৰি আনিবলৈ সক্ষম হৈছো শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয় এই সময়ছোৱাৰ ভিতৰতে আমি আৰু এটা ডাঙৰ কামত লাহে লাহে হাত দিছো আমাৰ অসমত বিশেষকৈ বড়ো ল্যাঙ্গুৱেজক বিটিএডিত বৰাকত বেংগলীত আৰু অসমৰ বাকী অঞ্চলত অসমীয়া কাৰ্বি আলঙত কাৰ্বি ডিমাছাত ডিমাছা এই আমাৰ বৈচিত্ৰ্যৰ মাজত যিটো ঐক্য
তাক ধৰি ৰাখি আজি আমি লাহে লাহে অসম চৰকাৰৰ মন্ত্ৰীসকলে বিষয়াসকলে ফাইলৰ নোটিং পৰ্যন্ত অসমীয়া ভাষাত লিখিবলৈ আৰম্ভ কৰিছে চৰকাৰী নটিফিকেশ্যন অসমীয়া ভাষাত প্ৰকাশ হ'ব আৰম্ভ কৰিছে বিধানসভাৰ আইন অসমীয়া ভাষাত আহাৰ আৰম্ভ কৰিছে যি প্ৰচেষ্টা বহুদিন আগতে আমি ল'ব লাগিছিল সেই প্ৰচেষ্টাসমূহ আজি আমি আৰম্ভ কৰিছো আৰু ৰাজ্যৰ বিষয়া কৰ্মচাৰীসকলেও তাত সহযোগিতা আগবঢ়াইছে আজি আনকি প্ৰধানমন্ত্ৰীলৈকেও যদি মই এখন চিঠি লিখো ওপৰত ইংলিছখন থাকে লগত অসমীয়া ট্ৰেন্সলেশ্যনখনো লগতে যায় অৰ্থাৎ আমি সকলো স্থানতে অসম সৰ্বপ্ৰথম আমাৰ কাৰণে আমাৰ ৰাজ্যৰ স্বাভিমান আমাৰ কাৰণে ৰাজ্যৰ ঐতিহ্য আমাৰ কাৰণে ৰাজ্যৰ মহিৰো আমাৰ কাৰণে সৰ্বপ্ৰথম সেই দৃষ্টিভংগীৰে আজি আমি আগুৱাই গৈছো আৰু আজি ডক্টৰ ভূপেন হাজৰিকাৰ নামত ডিব্ৰুগড় বিমানবন্দৰৰ নামাকৰণ এই প্ৰচেষ্টাৰে আন এক পদক্ষেপ য'ত নেকি আজি আমি আপোনালোকৰ সহযোগত সফলতাৰ ফালে আগবাঢ়িছো মই পুনৰ এবাৰ অসম বিধানসভাৰ সন্মানীয় সদস্যসকলক ধন্যবাদ জনাইছো যে সকলোৱে সৰ্বসন্মতক্ৰমে ৰাজনীতিৰ ওপৰত গৈ অলপ চলপ যদিও দুই এজনে ৰাজনীতি আনিব চেষ্টা কৰিছিলে কিন্তু মুখ্যতঃ ৰাজনীতিৰ ওপৰত গৈ এই প্ৰস্তাৱক অনুমোদন জনোৱাৰ বাবে মই পুনৰ এবাৰ বিধানসভাৰ সমূহ সদস্যক ধন্যবাদ আৰু কৃতজ্ঞতা জনাম আমি আমাৰ লক্ষ্য কি আমাৰ উদ্দেশ্য কি অলপ আগতে মই বিধানসভাত কৈছিলো মুখ্যমন্ত্ৰী আমাৰ পৰিচয় নহয় আমাৰ প্ৰথম পৰিচয় হ'ল অসমীয়া অসমৰ প্ৰেক্ষাপটত আৰু যেতিয়া আমি অসমৰ পৰা ওলাই যাওঁ আমাৰ প্ৰথম পৰিচয় হ'ল ভাৰতীয় আৰু ভূপেন হাজৰিকা ডাঙৰীয়াই কৈ যোৱাৰ দৰে ভাৰতীয় নুমলী যি অসমক আমি সকলো প্ৰকাৰৰ পৰা আগবঢ়াই লৈ যোৱাৰ বাবে আমি নিৰন্তৰ কাম কৰিছো আৰু আমি নিৰন্তৰ কাম কৰি গৈ থাকিম ভূপেন হাজৰিকাৰ এটা সংগীতেৰে আমি কি বিচাৰিছো আৰু আমি কি তাক মই এটা কবিতাৰে মই জনাব খুজিছো হেংদান নাৰী লাচিত নাথাকিলেও অথবা কোনোবা কাপুৰুষক পুৰুষ কৰিবলৈ জ্যোতি প্ৰসাদো যে আছে অসম মৰিলে আমিও মৰিম বুলি ক'বলৈ শ্বহীদো আছে আজি অম্বিকা গিৰিৰ চিঞৰ ঘেজাৰে হাতে কামে নৱৰূপ দিব এইখন অসম যাতে নমৰে আৰু অসম যিদিনাখন মৰিব আমিও মৰিম এইটোৱে হৈছে আমাৰ চৰকাৰ অসমক আমি মৰিব নিদিওঁ অসমৰ সাংস্কৃতিক সত্তা অসমৰ জাতি অসমৰ মাটি অসমৰ ভেটিক আমি সদায় আগত ৰাখিম এইখন অসমক আমি মৰিব নিদিওঁ আৰু যিদিনাখন অসম মৰিব আমিও মৰিম সেই সংকল্পেৰে পুনৰ এবাৰ সকলোকে ধন্যবাদ জনাই মই এই প্ৰস্তাৱক সন্মতি জনাবলৈ মাননীয় সদস্যসকলক আহ্বান জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ মই এতিয়া চৰকাৰী সংকল্প প্ৰস্তাৱটো সদনত অনুমোদনৰ বাবে দাঙি ধৰিলো প্ৰশ্নটো হ'ল সদনত উত্থাপিত চৰকাৰী সংকল্প প্ৰস্তাৱটো গৃহীত কৰা হওক যিসকল সদস্য সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবো হয়ৰ সপক্ষে চৰকাৰী সংকল্প প্ৰস্তাৱটো গৃহীত